এতিয়া চোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 4 নম্বৰত দিয়া আছে যে তলৰ পৰিমেয় সংখ্যাবোৰক প্ৰামাণিক ৰূপলৈ নিয়া। এতিয়া প্ৰামাণিক ৰূপ মানে কি হৈছে যে যি ভগ্নাংশটো দিয়া থাকিব এই ভগ্নাংশটোক এনেকুৱা ৰূপত আনিব লাগে যাতে ইয়াক একৰ বাহিৰে আন কোনো সংখ্যাৰে হৰণ কৰিব নোৱাৰি আৰু যে ভগ্নাংশটোৰ তলত মাইনাছ থাকিব এই মাইনাছটো আমি ওপৰলৈ ল'ব লাগিব। গতিকে ভগ্নাংশটো আগতে লিখি ল'লোঁ 95/-57। এতিয়া এই তলৰ মাইনাছটো ওপৰত ল'ব লাগিব আমি। এতিয়া ওপৰত ল'বলৈ হ'লে আমি কি কৰিব লাগিব এই দুইটাৰ লগত আমি -1 পূৰণ কৰিব লাগিব। গতিকে 95ৰ লগত -1 পূৰণ কৰা আৰু -57ৰ লগতো -1 পূৰণ কৰা। এতিয়া চোৱা মাইনাছ ইনটু মাইনাছ এইটো কেঞ্চেল গ'ল, তলত থাকিব তোমাৰ 57 আৰু ওপৰত কি হ'ব প্লাছ ইনটু মাইনাছ -95 পূৰণ 1 95। এতিয়া চোৱা এই 95 আৰু 57ক এনেকুৱা এটা সংখ্যা কোৱা যি সংখ্যাটোৰে এই দুয়োটা সংখ্যাকে আমি হৰণ কৰিব পাৰি। ঠিক আছে, যাতে 95কো হৰণ কৰিব পাৰি 57কো আমি হৰণ কৰিব পাৰি। এতিয়া চোৱা 95 আৰু 57ক হৰণ কৰিব পৰা তেনেকুৱা এটা সংখ্যা হ'ল তোমাৰ কি 19 হয় 19। তো 19ৰে 95 আৰু 57ক হৰণ কৰে। এতিয়া আমি দুয়োটাকে হৰণ কৰিলোঁ। এতিয়া চোৱা 19 আৰু 95ক হৰণ কৰিলে কিমান হয় আৰু 57ক 95ৰে 19ৰে হৰণ কৰিলে কিমান হয়। তো 95ক 19ৰে হৰণ কৰিলে হয় 5 আৰু 57ক হৰণ কৰিলে হ'ব 3। ঠিক আছে, এতিয়া চোৱা ভগ্নাংশটো আমি কি পালোঁ -5/3। এতিয়া চোৱা 5/3ক আমি একৰ বাহিৰে আন কোনো সংখ্যাৰে হৰণ কৰিব নোৱাৰি। অৰ্থাৎ এই -5/3টোৱে হ'ল 95/-57ৰ প্ৰামাণিক ৰূপ। এতিয়া চোৱা বাকীকেইটা কৰি মই দি দিছোঁ, এইবোৰ তোমালোকে চাই উঠাই ল'বা। ঠিক আছে।